সাৱধান আহি থকা 1 এপ্ৰিলত ঘৰৰ পৰা ওলালেই সাৱধান হওক হাতত মাত্ৰ 2টা দিন বাকি আছে আহি থকা 1 এপ্ৰিলৰ পৰা অসমত সলনি হ'ব প্ৰায় 6টাকৈ নিয়ম কি এই নতুন নিয়ম সবিশেষ জনাবলৈ চেষ্টা কৰিম যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই অথবা চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি এনে ধৰণৰ ভিডিঅ'সমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰক এলপিজি সিলিণ্ডাৰৰ নতুন দামৰ পৰা আৰম্ভ কৰি ইউপিআই ক্ৰেডিট কাৰ্ড সকলো বাহনকে ধৰি সকলো থাকিব ঘৰত বাহন থাকিলে সাৱধান 25000 টকাৰ জৰিমনা হ'ব পাৰে আপোনাৰ এলপিজি সিলিণ্ডাৰৰ দাম প্ৰতি মাহৰ প্ৰথমটো দিনত এলপিজি সিলিণ্ডাৰৰ নতুন নিৰিখ বা দাম ঘোষণা কৰা হয় ঠিক সেইদৰে এপ্ৰিল মাহতো সিলিণ্ডাৰৰ নতুন দাম কাৰ্যকৰী হ'ব 1 মাৰ্চত বাণিজ্যিক সিলিণ্ডাৰৰ মূল্য 48.50 টকালৈ বৃদ্ধি পাইছিল বিগত 3 মাহত সৰ্বমুঠ 94 টকা বৃদ্ধি পাইছিল বাণিজ্যিক সিলিণ্ডাৰৰ মূল্য সেই কাৰণে 1 এপ্ৰিলৰ পৰা নতুন দামৰ কাৰ্যকৰী হ'ব পাৰে ইয়াৰ উপৰিও গুগল পে ব্যৱহাৰ কৰা সকলৰ বাবে এটা ভাল খবৰ এতিয়াৰে পৰা তেওঁলোকে মুখেৰে কলেই টকাৰ লেনদেন কৰিব পাৰিব অতি সহজতে এপ্ৰিল মাহত দেশৰ ভিন্ন প্ৰান্তত প্ৰায় 14 দিন বন্ধ থাকিব বেংক অৱশ্যে অসমত 6 পৰা 10 দিনহে বন্ধ থাকিব বেংক কিয়নো বন্ধ ৰাজ্যভেদে বেলেগ হয় এতিয়া চাওঁ আহক কি আছে এই নতুন নিয়মত তাৰে ভিতৰত প্ৰথমটো নিয়মেই হৈছে সুৰা সেৱন কৰি গাড়ী চলালে 5000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব লগতে জেল হ'ব 2 বছৰ 2 নম্বৰতে হৈছে হেলমেট পৰিধান কৰি গাড়ী নচলালে 1000 টকাৰ জৰিমনা ভৰিব লাগিব 3 নম্বৰতে হৈছে লাইসেন্স নোহোৱাকৈ গাড়ী চলালে 5000 টকাৰ জৰিমনা ভৰিব লাগিব 4 নম্বৰতে হৈছে সিট বেল্ট ব্যৱহাৰ কৰি গাড়ী নচলালে 1000 টকাৰ জৰিমনা ভৰিব লাগিব গাড়ী চালকে 5 নম্বৰতে হৈছে বাইকত 3 জন উঠিলে 1000 টকাৰ জৰিমনা ভৰিব লাগিব গাড়ী চালকে ইয়াৰ উপৰিও 18 বছৰ তলৰ ল'ৰা ছোৱালীয়ে যদি গাড়ী চলায় তেন্তে 25000 টকাৰ জৰিমনা ভৰাৰ লগতে 5 বছৰ পৰ্যন্ত হ'ব জেল অভিভাৱকৰ এইকেইটাই আছিল 1 তাৰিখৰ পৰা সলনি হ'বলগীয়া কঠোৰ নিয়ম যদিহে আপুনি এনে ধৰণৰ ভিডিঅ'সমূহ প্ৰত্যেক দিনে পাই থাকিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব